নিশা বঙাইগাঁও জিলাৰ কয়েতপাৰাৰ প্ৰথম খণ্ড গাঁৱৰ ৰাইজে ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। বন্ধ কৰি দিলে বালিৰ মহলৰ পথ। এটা বালিৰ মহলৰ অত্যাচাৰত অতিষ্ঠ হৈ ওলাই আহিল গাঁৱৰ ৰাইজ। নিশা বঙাইগাঁও জিলাৰ কায়েতপাৰা প্ৰথম খণ্ড গাঁৱৰ ৰাইজ ওলাই আহি সাব্যস্ত কৰে এই প্ৰতিবাদ। বন্ধ কৰি দিলে বালিৰ মহলৰ পথ। দৈনিক গাঁৱৰ ৰাস্তাৰে বালিৰ মহলৰ পৰা বালি কঢ়িয়াই অনা ডাম্পাৰে পথটোৰ অৱস্থা শোচনীয় কৰি তুলিছে, যাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ আৰু জৰুৰীকালীন সেৱা সেই পথেৰে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু অৱশেষত নিশা গাঁৱৰ ৰাইজ ওলাই আহি পথটো বন্ধ কৰি থৈ দিয়ে। গাঁৱৰ মাজেৰে দৈনিক অভাৰলোড বালি ডাম্পাৰ চলাচল কৰাত পূৰ্বৰ পথটো ভাঙি পেলোৱাৰ অভিযোগ। উক্ত বালিৰ মহলটোত অনিয়মভাৱে খনন কৰাৰ বাবে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। ফলত কেইমাহমানৰ পূৰ্বে উক্ত গাঁৱৰে এটি শিশু গাঁতত পৰি মৃত্যুমুখত পৰিছে। আৰু ইমানখিনি হোৱাৰ পাছতো প্ৰশাসন তথা বন বিভাগৰ কোনো গুৰুত্ব নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ। পথটোৰ দুৰৱস্থাৰ কথা বন বিভাগক অৱগত কৰাৰ পিছতো আজিলৈকে কোনো সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে অতি শীঘ্ৰে পথটো যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ লগতে মহলটোৰ ওপৰত তদন্ত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। জায়গাটার নাম হল বঙাইগাঁও জিলা। বঙাইগাঁও জিলার অন্তর্ভুক্ত আমার কাইতপাড়া ১ নং খণ্ড জায়গা। কি অসুবিধা হয়েছে? অসুবিধা মানে কি, আমি আজি ৪-৫ মাস হল মানে আমি মহলদাৰৰ যিটো মহলদাৰ আছে সিহঁতক আমি কৈ আছোঁ যে দাদা আপোনালোকে মহল কৰক না কি কৰক কৰক, আমাৰ কোনো অসুবিধা নাই। আমাৰ ৰাস্তাটো যিটো ৰাইজে চলাচলিৰ ৰাস্তাটো আছে, আপোনালোকে ৰাইজে ৰাস্তাটো দি চলি আছে, আপোনালোকে অভাৰলোড লৈ আছে, সেইবিলাক আমি নাচাওঁ। আপোনালোকৰ যে চালানবিহীন গাড়ী চলাই আছে সেইবিলাক আমি নাচাওঁ। আমাৰ ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ক। সেইদিনাখন আমি কি কয় এইটো ৰেঞ্জাৰ অফিচত যাই কিনে মৌখিকভাৱে কমপ্লেইন কৰি আছিলোঁ। কমপ্লেইন কৰাৰ পিছতে ৰাইজ তাৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এই ৰেঞ্জাৰ অফিচৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। কি অসুবিধা হৈছে? এতিয়া অসুবিধা হৈছে কাদৰ। চাওক আপোনালোকে, কাদৰ মাজত আমি থিয় হৈ আছোঁ, গাড়ী এখন চলিব নোৱাৰে, স্কুলৰ ষ্টুডেণ্ট এখন যাব নোৱাৰে। কাদো দি কেনে গাড়ী মানে ইমান স্পীডত গাড়ী চলায়, গাঁৱলীয়া ৰাস্তা হয়, ইমান স্পীডত গাড়ী চলায়, ৰাস্তাত কাপোৰ দিয়ে যে কোনোবাই যাব সেইটো যাব নোৱাৰে এই গাড়ী চলাৰ কাৰণে। কিন্তু আমাক সিহঁতে কৈছিলে ৰাতিপুৱা 8:30 বজা 10টালৈকে গাড়ী নচলিব, কিন্তু সিহঁতে দিনে ৰাতি নিজৰ ক্ষমতা বলৰ কাৰণে সিহঁতে গাড়ীটো চলাই আছে। আমি আজি ৰাইজ ওলাই আহিছোঁ, ইমান ঝৰিৰ মাজত আমি ৰাইজ ওলাই আহিছোঁ, আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰক, তাৰপিছত আপোনালোকে গাড়ী সিহঁতে মহল কৰিব নে নকৰিব সেইটো সিহঁতৰ ব্যক্তিগত কথা। আৰু আমাৰ এইটোৱে দাবী, আমাৰ ৰাস্তাটো ক্লিয়াৰ হ'ব লাগে। আমাৰ ৰাস্তাটো চেইন কেবল ফেলাবৰ কথা কৈছিলে, সেইটো আমাৰ চেইন কেবল ফেলা নাই। আমাৰ ৰাস্তাত চেইন কেবল ফেলাব লাগে আৰু সন্মুখত এটা ৰাস্তাটো ঠিক কৰি দিব লাগে। আৰু আমাৰ যিটো ব্লক ৰাস্তা আছিলে সেইটো ভাঙি কেনে শেষ কৰি দিছে সিহঁতে, অভাৰলোড লৈ কেনে যায়। তাতে এটা গাড়ী আছে, আপোনালোকে চাব পাৰে, তাতে গাড়ীটো যিটো আছে, গাড়ীটোৰ নাম্বাৰটো কিমান আছিলে আপোনাৰ গাড়ীৰ নাম্বাৰটো তাতে গাড়ীটো আছে। সেই গাড়ীবিলাক অবৈধভাৱে যিবিলাক গাড়ী চলি আছে সেইবিলাক গাড়ী বন্ধ হ'ব লাগে। আমাৰ এইটোও দাবী, আমাৰ ৰাইজৰ এইটোও দাবী, অবৈধভাৱে গাড়ী চলোৱা বন্ধ হ'ব লাগে আৰু আমাৰ ৰাস্তাটো ভাল হ'ব লাগে। আৰু সিহঁতৰ পিন পইণ্টত যাব লাগে। সিহঁতৰ পিন পইণ্টৰ পৰা গাঁৱত জৰি দমত মানে একথাই দাদাগিৰি, টেক্সত দাদাগিৰি নিচিনাকে মানুহক দম দি থাকে। সিহঁতে কয় কোনে কি কৰিব, আমি পুলিচক পকেটত লৈ আছোঁ, আমি ৰেঞ্জাৰ পকেটত লৈ আছোঁ। সিহঁতৰ পকেটত বোলে ৰেঞ্জাৰ পুলিচ বোলে থাকে, পুলিচ বাহিনী বোলে থাকে। আৰু আমি যে ৰাইজে আছোঁ, আমি প্ৰতিবাদ কৰিব আহিলে আমাক বোলে পুলিচৰ কাৰণে পুলিচক দি কিনে উঠাই দিব, সেইটো সিহঁতৰ বক্তব্য। দম দি থাকে, সিহঁতে দম দি থাকে আৰু ডাইৰেক্ট আহি কয় কি তোমালোকক পুলিচ দিয়ে উঠাই লওঁ, তোমালোকে SP দি উঠাই লওঁ, তোমালোকে থানাৰ পৰা উঠাই লওঁ, তোমালোকে ক্ৰাইম কৰি আছে আমাৰ লগত। আমি বোলে সিহঁতক বোলে ক্ৰাইম কৰি আছোঁ। আমি কোনো ধৰণে সিহঁতক ক্ষতি কৰা নাই। আমি গণতন্ত্ৰক ভাবি আজি আমি আন্দোলন কৰিলোঁ। আৰু এই মহলটো যদিও ইহঁতে এনেকৈ চলায়, আমি ইয়াতকৈ অতি আমি আন্দোলন তীব্ৰ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।